মানৱ আৰু বৈধ জীৱৰ সংঘাতৰ বিভিন্ন খবৰৰ মাজতে এক বিপৰীত দৃশ্য হলো বান্দৰ আৰু মানুহৰ সহাৱস্থান এখন গাঁও তিনিচুকীয়াৰ বাৰেকুৰি গাঁও আমি সকলোৱে জানো বিশ্ববাসীৰ মনত জয় কৰিবলৈ সক্ষম হৈছে যিহেতু হলো বান্দৰ আৰু মানুহ এই গাঁওখনত একেলগে বসবাস কৰে লগতে তেওঁলোকৰ ভিতৰত যি আসলে মৰম চেনেহ হেয়া কিন্তু দেখিবলৈ পোৱা যায় বগা কলিয়াহত যেন এতিয়া তেওঁলোকৰ পৰিয়ালৰে সদস্য দেশজুৰি চৰ্চা লাভ কৰিছে বাৰেকুৰিৰ এই হলো বান্দৰে বাৰেকুৰিবাসীৰ সৈতে হলো বান্দৰ কেইটাই পোহনীয়া জীৱ জন্তুৰ দৰে নিজা বাৰীতে সহাৱস্থান কৰি আহিছে তেওঁলোকৰ মনৰ কথা নিশ্চয় আপুনি জানে যিহেতু আপুনি মাতিলে আপোনাৰ ওচৰলৈ আহিছে কি ক'ব এহেঁতি বহুত বুজি পায় তাৰমানে মানুহতকৈ বেছি জ্ঞানী মই এতিয়া সিহঁতৰ নাম দি দিছোঁ বগী কলীয়া আৰু পোৱালি যেতিয়া মই বগী বুলি মাতো নহয় তললৈ নিজে এতিয়া দেখিলে নহয় নিজে লৈ গৈছে তাৰপিছত আকৌ কলীয়া বুলি মাতিলে কলীয়াও আহিব তললৈ এনেকৈ হেৰি সিহঁতক কল দি থাকোঁ আৰু মই মাতিলে মানে আৰু ৰাতিপুৱা 7টামান বজাতে এটি উপস্থিত হয়হিয়ে মই সদায় কল দি অভ্যাস কৰিলোঁ যে সেইকাৰণে আহে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত আপলোড কৰিছিল হলো বান্দৰৰ এটা ভিডিঅ' বাৰেকুৰিৰ তৰাজান গাঁৱৰ দীপ্তি বৰাই হলো বান্দৰক কল খুৱাই থকাৰ এটা ভিডিঅ' আপলোড কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰেকুৰিবাসীয়ে হলো বান্দৰক নিজৰ পোহনীয়া জীৱ জন্তুৰ দৰে কৰা মৰম চেনেহৰ বাবে চৰকাৰে প্ৰদান কৰিছিল অসম গৌৰৱ বঁটা আধা মাননি সিহঁতকে খুৱাওঁ তাৰপিছত আধা মাননি তাৰমানে আমি চলোঁ আৰু কি কৰিম খালি খোৱা ব্যৱস্থা দিলে মানে ভাল পাওঁ আমাৰ গোটেই তৰাজানবাসী ৰাইজে বহুত মৰম কৰে তাৰমানে মই যেনেকৈ কল দিওঁ চবেই তাৰমানে সেনেকেই মৰম কৰে সিহঁতি মৰম কৰে কাৰণে এনেকৈ চব একেলগে বসবাস কৰিছে আনকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত অনুষ্ঠানত প্ৰশংসা কৰিছিল বাৰেকুৰিৰ হলো বান্দৰৰ লগতে বাৰেকুৰিবাসী হলো বান্দৰ সংৰক্ষণৰ কাৰণে সেউজ পৰিৱেশ গঢ় দিয়াৰ লগতে ফল মূলৰ গছ ৰোপণ কৰি আহিছে বাৰেকুৰিবাসীয়ে বাৰেকুৰিবাসীৰ এই প্ৰচেষ্টাই প্ৰশংসা লাভ কৰিছে দেশজুৰি তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ